বিলাসীপাৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্থানীয় ইন্দ্ৰ নাৰায়ণ একাডেমী খেলপথাৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদানৰ এই অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী পোনপটীয়াকৈ লৈ গৈছে আপোনালোকক 10,000 to 25 হ'ব 25 to 50 হ'ব কিন্তু বাচ্চা যদি 3টাৰ পৰা 4টা হৈ যায় তেতিয়াতো নহব হেতু কথা গম পাইনে নাই আপোনালোকে এতিয়া কিছুমানে মোক কয় মামা বাচ্চাটো আমি নিদিও আল্লাহে দি দিয়ে তেতিয়া মই খুদিলো যে আল্লাহ দেখা পাইছিলে নেকি বলে নাই পোৱা বলে আল্লাহ দিয়া বুলি কেনেকে গম পালে বলে গাঁৱৰ মানুহবিলাকে কৈছে তেতিয়া মই মানুহজনিক বুজালো যে গাঁৱৰ মানুহে বাচ্চা জন্ম দিব পাৰে নেকি গিৰিয়ে ঘৈণীয়েকে কথা পাতিলেহে বাচ্চা জন্ম হ'ব নহলে তো বাচ্চা জন্ম নহয় গটিকে ইয়াতে আল্লাহ কানিব নালাগে আমি 3টাতকৈ বেছি বাচ্চা হলে পঢ়া শুনা কৰোৱাব লাগিব ডাঙৰ মানুহ কৰোৱাব লাগিব লাখপতি দিদি হোৱাৰ সময় কত পাম ঠিক কৈছো নে নাই মই তেতিয়ালে এতিয়া মই আপোনালোকক কি কম 10ৰ পৰা 25 লৈকে 25ৰ পৰা 50 লৈকে পাস কৰিবৰ কাৰণে কিন্তু বাচ্চা 3টাই থাকিব লাগিব বাচ্চাৰ কিন্তু 4টা হ'ব নোৱাৰিব হ'বনে নহব দুটা বুলি ক'লে কোনবাই মোক বেয়া পাব পাৰে হেকাৰণে মই 3টা কৈ দিছো 3টাতকৈ বেছি আজিৰ দিনত নালাগে নে লাগে দুটাতকৈ নালাগে তথাপিতো মই 3টা লৈকে ঠিক আছে গটিকে আমি সকলোৱে 3টাতকৈ বেছি বাচ্চা জন্ম নিদিও আৰু আমাৰ গিৰিয়েক সকলে যদি দ্বিতীয়বাৰ বিয়া কৰাব খুজে মামাক লগে লগে কমপ্লেইন দিব এতিয়া এটা মই নম্বৰো দিম যেনেকে 108 আছে তেনেকে 114 নম্বৰ এটা দিম যাতে মহিলাসকলে মনে মনে মোক ফোন কৰিব পাৰে ভাল হ'বনে বেয়া হ'ব কাৰণ যদি জানাকৈ ফোন কৰে ঘৰত গণ্ডগোল হ'ব পাৰে নাজানাকৈ লাহেকৈ নামটো ক'ব নালাগে নিজৰ নামটো খালি ফোন কৰি ক'লে হ'ল অমুকে দ্বিতীয় নিকাহ কৰাৰ কাৰণে চেষ্টা কৰিছে তাৰ বিয়া জেলতে পাতি দিম ভাল হ'বনে বেয়া হ'ব আপোনালোকে সকলোৱে ধুনীয়াকৈ চেষ্টা কৰিব আমি 10,000ৰ পৰা 25,000 প্ৰমোশন পাব লাগিব 25ৰ পৰা 50,000 আমি পাব লাগিব আৰু তাৰ কাৰণে সকলোৱে ধুনীয়া কৰি এই টকাখিনি খৰচ কৰিব মই আকৌ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছো আৰু ৰাতিপুৱাই পঞ্চভূতত বিলীন প্ৰদীপ বৰুৱাৰ নচৰ দি নৱগ্ৰহ শ্মশানত প্ৰসিদ্ধ লেখকগৰাকীৰ শেষকৃত্য হৈছে সম্পন্ন 87 বছৰ বয়সত প্ৰদীপ বৰুৱাৰ দেহাৱসান চানমাৰী বাসগৃহত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনালে তেওঁক ভালপোৱা লোকসকলে তেওঁৰ গুণমুগ্ধই বিশিষ্ট লেখক ছাত্ৰনেতা লগতে ৰাজনৈতিক নেতাই জনালে শ্ৰদ্ধাঞ্জলি নৱগ্ৰহ শ্মশানত প্ৰসিদ্ধ লেখকগৰাকীৰ বিশিষ্ট সাংবাদিকগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় বিগত কিছুদিন ধৰি চিকিৎসাধীন হৈ আছিল তেওঁ 1938 চনৰ 3 ছেপ্টেম্বৰত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰিছিল বৰুৱাই গুৱাহাটীৰ ডাউনটাউন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছে বিগত কিছুদিনৰে পৰা চিকিৎসাধীন হৈ আছিল বৰুৱা অসমৰ যুগ সৃষ্টিকাৰী আলোচনী প্ৰান্তিকৰ সম্পাদক আছিল বৰুৱা 1981 চনৰ পৰা প্ৰান্তিকৰ সম্পাদকৰ গুৰু দায়িত্ব গাঁঠ পাতি লৈছিল প্ৰান্তিকৰ প্ৰতিষ্ঠাপক প্ৰকাশক আছিল বিশিষ্ট সাংবাদিকগৰাকী এই বছৰটোত মানে সমৰটা আমাৰ মাজত নোহোৱা হ'ল এতিয়া প্ৰদীপ বৰুৱা ডাঙৰীয়া আমাৰ মাজৰ পৰা নোহোৱা হ'ল অসমৰ বৌদ্ধিক জগতত তেখেতে সন্মুখৰ পৰা নেতৃত্ব লৈছিল
অসমৰ প্ৰতিটো সংকটত তেখেতে বৌদ্ধিক চিন্তাৰে জাতীয় জীৱনক বাট দেখুৱাইছিল অসম আন্দোলনৰ পৰা অসমৰ প্ৰতিটো জটিল ক্ষণত সংকটৰ সময়ত বৌদ্ধিক চিন্তাৰে অসমক আগুৱাই নিবৰ বাবে অসমৰ খিলঞ্জীয়া মানুহক আগুৱাই নিবৰ বাবে সন্মুখৰ পৰা নেতৃত্ব দিছিল বাট দেখুৱাইছিল আৰু তেনে এজন ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিক আমি হেৰুৱালোঁ অসমৰ সমাজ জীৱনৰ অত্যন্ত অতি ক্ষতি হৈছে আৰু আমি সদৌ অসম ছাত্ৰ সন্থায়ো এগৰাকী আমি অভিভাৱক হেৰুৱালোঁ প্ৰতিটো ক্ষণত আমি তেখেতৰ ওচৰ চাপিছিলোঁ আৰু তেখেতে যুক্তিনিষ্ঠভাৱে আগবাঢ়ি যাবৰ কাৰণে বাটৰ সন্ধান দিছিল আৰু অসমৰ জাতীয় জীৱনৰ এটা অপূৰণীয় ক্ষতি বৌদ্ধিক চিন্তাৰে আগুৱাই যাবৰ বাবে বাট দেখুৱাই এজন ব্যক্তি আমাৰ হেৰাই গ'ল আৰু সঁচা অৰ্থত অসমক মনে প্ৰাণে ভাল পায় অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে সততে সচেতন হৈ বাটৰ সন্ধান দিয়া এজন ব্যক্তিক হেৰুৱালোঁ আৰু সদৌ অসম ছাত্ৰ সন্থা অসমক এগৰাকী ভালপোৱা ব্যক্তি আৰু ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যই কোৱাৰ দৰে অসমক ভালপোৱা মনে প্ৰামে সেই ব্যক্তিগৰাকী অসমক বাট দেখুৱাব পৰা এগৰাকী ব্যক্তি পঞ্চভূতত বিলীন এই মুহূৰ্তত তেওঁৰ নশ্বৰ দেহ দীপাংকৰ আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে আমাৰ সাংবাদিক দীপাংকৰ হয় গতিকে পঢ়ুৱৈ বিশ্বাস নকৰিলে পঢ়ুৱৈক সন্মান নকৰিলে প্ৰান্তিকৰ নিচিনা এখন আলোচনী পষেকী আলোচনী ইমান দিন সফলতাৰে বৰ্তাই ৰাখিব নোৱাৰে গতিকে প্ৰান্তিকখন সফলতাৰে বৰ্তাই ৰখাৰ আঁৰত তেখেতৰ যিটো সত্তা যি সত্তাৰে তেখেতে অসমীয়া জাতিটোক এটা শুভবোধ সম্পন্ন মূল্যবোধ সম্পন্ন ৰুচিশীল পঢ়ুৱৈৰ জাতি হিচাপে গঢ়ি তুলিব চেষ্টা কৰিছিলে তেখেতৰ বাবে প্ৰান্তিকখন আছিলে পুত্ৰ সন্তানৰ দৰে তেখেতৰ এগৰাকী কন্যা সন্তান আছে কিন্তু তেখেতে সকলোকে কৈছিলে যে এই প্ৰান্তিকখন মোৰ নিজৰ পুত্ৰ সন্তানৰ দৰে তেখেতে তেনেকৈ লালন পালন কৰিছিলে 87 বছৰ বয়সতো তেখেতে সম্পাদকীয় লিখিছিলে আমি যদি লাষ্ট যোৱা সংখ্যাটো যদি আমি চাওঁ প্ৰান্তিক তাতো প্ৰদীপ বৰুৱাদেৱৰ সম্পাদকীয় আছে য'ত জাতিটোৰ প্ৰতি তেওঁৰ যিটো শংকা জাতিটো ঠিকমতে বৰ্তি থাকিব নাথাকে অসমীয়া ভাষা সংস্কৃতি ঠিকমতে বৰ্তি থাকিব নাথাকে অসমীয়া পঢ়ুৱৈ ৰুচিশীল হৈ পৰিবনে নপৰে এই গোটেইবিলাক দিশ তেখেতে ইমান সুন্দৰভাৱে তেখেতৰ কামৰ জৰিয়তে তেখেতে সৃষ্টি কৰি থৈ গৈছে কথাৰ জৰিয়তে নহয় কামৰ জৰিয়তে সৃষ্টি কৰি গৈছে আজি মোৰ দুখ লাগিছে যে আজি আচলতে প্ৰদীপ বৰুৱাক ৰাজ্যিক মৰ্যাদা সম্পন্ন সহকাৰে আজি বিদায় দিব লাগিছিলে কিন্তু এইটো ক্ষেত্ৰত ভালো লাগিছে যে ৰাইজৰ মাজত তেখেতে আজি বিদায় লৈছে এটা পূৰ্ণাংগ বয়স পাইছে তেখেতে খুব সতৰ্ক আছিলে নিজৰ স্বাস্থ্য সম্পৰ্কে গতিকে তেওঁ পূৰ্ণাংগ বয়স পাইছে মই ভাবোঁ যে প্ৰান্তিক সগৌৰৱেৰে উজ্বলি থাকিব আৰু ভৱিষ্যতেও প্ৰান্তিকে নিজৰ বাট কাটি ল'ব ধন্যবাদ এয়া আছিল জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈ আৰু আমি দেখুৱাইছোঁ বিভিন্নজন সাহিত্য ক্ষেত্ৰত বা সেই ক্ষেত্ৰৰ লোক বৰ্তমান আগবাঢ়ি আহিছে আহি সেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু শ্মশানত এইদৰে পঞ্চভূতত বিলীন হৈছে প্ৰদীপ বৰুৱাৰ নশ্বৰ দেহ আৰু আমি বিভিন্নজনৰ মতামত ল'বলৈ চেষ্টা কৰিম আৰু গীতাশ্ৰেমী পুৱাৰে পৰা চানমাৰীৰ বাসগৃহৰ পৰা আমি গোটেই শেষ যাত্ৰাৰ আমি ছবি দৰ্শকসকলক দেখুৱাই গৈছিলোঁ আৰু ক'ব বিচাৰিছোঁ যিটো যুগ এক প্ৰকাৰ সৃষ্টি হৈছিল যিখিনি প্ৰান্তিকৰ কথা কোৱা হৈছে আৰু 1938 চনতে জন্মগ্ৰহণ কৰা ডিব্ৰুগড়ৰ সেই প্ৰদীপ বৰুৱাই গুৱাহাটীলৈ আহি প্ৰান্তিকক জন্ম দিয়া তাৰপিছত অসমৰ এই যিটো যুগ সৃষ্টিকাৰী কথা কৈছোঁ যে এখন আলোচনী প্ৰান্তিক তাৰে সম্পাদকৰ দায়িত্ব অতি গুৰু দায়িত্ব যিখন আলোচনীয়ে অসমৰ সমাজ জীৱনক অসমৰ ব্যৱস্থাপনালিক এক প্ৰকাৰ উপস্থাপন কৰিছিলে আৰু বিভিন্নজনে কৈছে যে অৰ্থাৎ মৃত্যুৰ পূৰ্বলৈকে তেওঁ যি সম্পাদকৰ দায়িত্ব পালন কৰি গৈছিলে আৰু সেই দায়িত্ব পালন কৰি তেওঁ সম্পাদকৰ নিচিনা পৃষ্ঠাত তেওঁ সম্পাদকীয় যি তেওঁৰ সৃষ্টিৰাজি তাত তেওঁ প্ৰকাশ কৰিছিলে গতিকে এই মুহূৰ্তত মই নৱগ্ৰহ শ্মশানৰ পৰাই কিছু পৰিৱেশ দেখুৱাইছোঁ দুই এটা মতামত ল'বলৈ চেষ্টা কৰিম কাৰণ বিভিন্নজন লোক ইয়াত উপস্থিত আছে আৰু তেওঁলোকৰ আমি মতামত এইবোৰ গ্ৰহণ কৰিছোঁ এইটো আমাৰ আটাইৰে কাৰণে ডাঙৰ ক্ষতি মোৰ কাৰণে অৱশ্যে এইটো ডাঙৰ ব্যক্তিগত ক্ষতিও কাৰণ আমি পঢ়া দিনৰ পৰাই আমি একেলগে বন্ধু আছিলোঁ তেওঁ পঢ়া দিনতো বহুত এক্টিভ আছিল খেলা ধূলা এইবিলাকত তাৰপিছত প্ৰান্তিক ওলোৱাৰ পিছততো মোক নিশ্চয় চিনাত টান হ'ব গতিকে নামটো কৈ লোৱা ভাল নহয় মোৰ নাম কুলেন্দু পাঠক গতিকে আমি প্ৰান্তিক ওলোৱাৰ পৰাই
একেলগে কাম কৰিছোঁ। সেইবিলাক আজি কোৱাৰ কথা নহয়, কিন্তু আজি ক'বলগীয়া কথা এইটোৱে যে আমি অসমীয়া জাতিটোৱে এটা ডাঙৰ মানে যি জাতিটোৰ এটা খুঁটি ধৰি আছিল তেওঁক হেৰুৱাইছোঁ। গতিকে এক ধৰণে এইটো আমাৰ আটাইৰে এটা ডাঙৰ ক্ষতি। আমি আশা কৰিম যে প্ৰান্তিক আগৰ দৰে চলি থাকিব, ভালদৰে চলি থাকিব আৰু আমাক যেনেকুৱা এটা আমাৰ জাতিৰ অগ্ৰগতিত যিটো ৰোল প্লে কৰিছিলে সেইটো কৰি থাকিব। দীপাংকৰ কলিন্দু পাঠকে ইতিমধ্যে কৈছে যে আচলতে প্ৰান্তিক জিলিকি থাকিব বা তেওঁ কি ধৰণৰ এগৰাকী ব্যক্তি আছিল বা তেওঁ বন্ধুৰ হিচাপে ব্যক্তিগত এটা ক্ষতি বুলিও তেওঁ কৈছে। বিভিন্ন ক্ষেত্ৰৰ সাহিত্য ক্ষেত্ৰৰ শিক্ষকতাৰ ক্ষেত্ৰৰ বিভিন্নজন ব্যক্তি যিসকলে তেওঁক পাইছে, আগশাৰী বহু ব্যক্তি আজি এই মুহূৰ্তত তেওঁৰ এই শেষ যাত্ৰাত তেওঁ সংগ দিছে আৰু কন্যাই কৈছে যে প্ৰান্তিক আছিল তেওঁৰ সন্তানৰ দৰে। দীপাংকৰ, আমি পৰৱৰ্তী সময়ছোৱাত সংযুক্ত হ'ম। আজি আচলতে এনেকুৱা লাগিছে মানে আমাৰ আচলতে সংবাদ সাহিত্য এই ক্ষেত্ৰখনত জ্ঞানী আৰু ভদ্ৰলোক একেলগে খুব কম সংখ্যক মানুহক পাইছোঁ আৰু মোৰ বিশেষকৈ মোৰতো তেওঁ এজন ককায়েকৰ দৰে মোক মানে নানা ধৰণৰ নিৰ্দেশনা দি আহে। তেওঁ কিবা এটা ভাল পালেও কয়, বেয়া পালেও কয়। গতিকে তেওঁ মোৰ কাৰণেতো তেওঁ ফ্ৰেণ্ড ফিলচফাৰ গাইড, কিন্তু মই ভাবোঁ আমাৰ সকলোখিনিৰ কাৰণেই তেওঁ তেনেকুৱা ভূমিকাই পালন কৰি আছিলে। প্ৰান্তিকৰতো এটা যুগেই সৃষ্টি কৰি থৈ গৈছে। ইমান এনেকুৱা এজন মানুহ আঁতৰি যোৱাৰ লগে লগে সঁচাকৈ আজি সাংঘাতিক মানে শূন্য শূন্য লাগিছে। কষ্ট পাইছোঁ খুব আৰু সেইটোৱে। অত্যন্ত মানে এইটো মৰ্মাহত হৈছোঁ। তেখেতৰ প্ৰান্তিকৰ এটা সময় আছিলে ঘৰে ঘৰে, কাৰ ঘৰত প্ৰান্তিক নাছিলে। প্ৰান্তিক মানে হৃদয় স্পৰ্শ কৰা এনেকুৱা এখন মানে অসমীয়া মেগাজিন আছিলে আৰু বৰুৱা ডাঙৰীয়াই এনেকুৱা এজন সত্তা। মই তাকে আহি থাকোঁতে কুশল শৰ্মা ডাঙৰীয়াক কৈছোঁ যে এতিয়া বহু মানুহ ধনী মানুহ হ'ল, অভিজাত মানুহ কমি গ'ল। তেখেত ইমান মৃদুভাষী, ইমান অভিজাত্য এটা মানে নিজে হেৰি কৰি মানুহ কেনেকৈ লিখনিৰ জৰিয়তে কেনেকৈ মানুহৰ হৃদয়ত সোমাব পাৰি, গোটেই সম্পাদনাবিলাক প্ৰান্তিক পঢ়িলে সকলোৱে গম পায়। এতিয়া নতুন প্ৰজন্মই হয়তো প্ৰান্তিক কম পঢ়ে, কিন্তু আমাৰ সময়ত আমি প্ৰান্তিক, ৰহস্য বা এনেকুৱা যিবিলাক নপঢ়াকৈ আমাৰ দিনটো আধৰুৱা যোৱা নিচিনা আছিলে। তেখেতৰ আজি এতিয়া আহিলোঁ, তেখেতৰ পৰিয়ালৰ লগত আমি সমবেদনা জ্ঞাপন কৰিছোঁ, বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। অসমৰ প্ৰতি তেওঁলোকৰ যিটো আত্মীয়তা, অসমীয়া যিটো সত্তা, এইবিলাকহে অসমীয়াগিৰি একচুৱেলি। সেই কথাটো আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। আজি দুদিন আগত সমৰ হাজৰিকা ডাঙৰীয়া ঢুকাইছে, সেইটোও এটা যুগৰ অৱসান ঘটিছে। আজি প্ৰদীপ বৰুৱা ডাঙৰীয়া, তেখেতৰো আজি এটা যুগৰ অৱসান হৈছে। গতিকে আমি তেখেতৰ বিদেহ আত্মাই যাতে স্বৰ্গত স্থান পাওক, চিৰশান্তি কামনা কৰিছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু প্ৰদীপ বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত শোক প্ৰকাশ মুখ্যমন্ত্ৰীগৰাকীৰ, প্ৰসিদ্ধ সম্পাদক সাহিত্যিকগৰাকীৰ পৰিয়ালবৰ্গ, প্ৰান্তিক পৰিয়াল তথা অজস্ৰ গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ।